আমি জাতীয় সংগ্ৰামী সেনাৰ ফালৰ পৰা আহিছোঁ মানে মিয়াবোৰে আমাৰ গোটেই অসমখন খেলি মেলি কৰি পেলাইছে গতিকে ক'তো যাতে মিয়া থাকিব নোৱাৰে কাৰণ আমি মিয়াবোৰ বিচাৰি দিছোঁ ইয়াতো যদি কোনোবা মিয়া যদি আহে সবে এডাল এডাল বেট ৰাখিব মিয়াক পিটি পিটি ইয়াৰ পৰা পঠিয়াব মানে মিয়াবোৰে কি কৰে দিনত আহিব জাগাবোৰ চাবহি তাৰপিছত ৰাতি হাঁহ চুৰ কৰিব গৰু চুৰ কৰিব ছাগলী চুৰ কৰিব আমাৰ অসমীয়া মানুহৰ বোৱাৰী ছোৱালীবোৰ পলুৱাই লৈ যাব মিয়া হৈছে এক প্ৰকাৰৰ পানী মেটেকা এজোপা মেটেকাই যি ধৰণে সমগ্ৰ পুখুৰীটো চানি ধৰে ঠিক তেনেদৰে এই মিয়াই সমগ্ৰ অসমখন আজি চানি ধৰিছে স্লো পয়জন ৰূপে এই মিয়াই আচলতে অসমৰ জনজীৱন সাংঘাতিক ৰূপে বিঘ্নিত কৰিছে আমাৰ জীয়ৰী বোৱাৰী আমাৰ প্ৰত্যেকজন মানুহ আচলতে অসুৰক্ষিত এই মিয়াৰ কাৰণে গতিকে জাতীয় সংগ্ৰামী সেনাই দীৰ্ঘ সময়ৰ পৰা উজনি অসমৰ লগতে সমগ্ৰ অসমৰ পৰা যাতে মিয়া মুক্ত হয় তাৰ কাৰণে অভিযান আৰম্ভ কৰিছে যোৱাকালি শিৱসাগৰৰ লগতে উজনি অসমৰ বিভিন্ন প্ৰান্তত আমি ডাঙৰ ডাঙৰ হৰ্ডিং পোষ্টাৰ লগাই অসমীয়া মানুহখিনিক আমি সজাগ সচেতন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছো আজি পুৱাৰ পৰা শিৱসাগৰৰ বিভিন্ন স্থানৰ ভাড়াঘৰসমূহত আমাৰ জাতীয় সংগ্ৰামী সেনাৰ সৈনিকসকলে নিজাববীয়াকৈ হাতত লাঠি লৈ নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিছে আমি প্ৰতি ঘৰ মানুহক আচলতে সকিয়নি প্ৰদান কৰিছো যে য'তেই আচলতে এই মিয়াৰূপী মানুহবোৰক দেখা পায় হাতত এছাৰি লৈ প্ৰত্যেকেই মিয়া পিটন দি অসমৰ পৰা খেদি পঠোৱাৰ ব্যৱস্থা গ্ৰহণ কৰক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গোটেই অসমৰ পৰা মিয়া মুক্ত কৰাৰ যি ধৰণৰ পদক্ষেপ লৈছে তাক জাতীয় সংগ্ৰামী সেনাই পূৰ্ণ সহযোগিতা জনাইছো যোৱাকালি আমি বিভিন্ন মাধ্যমত দেখিছো একাংশ মিয়াই অসমীয়া মানুহখিনিক আচলতে তুচ্ছ তাচ্ছিল্য কৰিছে অসমীয়া জীয়ৰী বোৱাৰী অসমীয়া মহিলাসকলক লৈ অশালীন মন্তব্য কৰিছে এই সকলোৰে ওপৰত আচলতে আইনগতভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগে কোনো কাৰণতে মিয়াই যাতে উজনি অসমত দপদপাই থাকিব নোৱাৰে অসমৰ বিভিন্ন প্ৰান্তত থকা মিয়াসকলক বাংলাদেশমুখী কৰাৰ কাৰণে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে তাত জাতীয় সংগ্ৰামী সেনাই পূৰ্ণ সহযোগিতা জনাব এই কথা পুনৰবাৰ আমি সংবাদ মাধ্যমৰ জৰিয়তে স্পষ্ট কৰি দিছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221